এনজয় মোমেণ্টৰ ভিডিঅ' যদি মিছ কৰিবৰ ইচ্ছা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু বেল বটনটো দবাই দিয়ক। ফাটাফাট নিউজ এই ঘৰখনৰ পৰিৱেশ দেখুৱাবলৈ আহিছোঁ। এয়া মাক এয়া দেউতাক কেনেকৈ অকাল মৃত্যু খাব দিবলৈ হৈছে দৰ্শকসকল আপোনালোকে দেখিছে। কাৰণ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এই ঘৰখনৰ পৰিস্থিতি। তেওঁলোকৰ সম্পূৰ্ণ কাহিনী জানিবলৈ আমি ফ্লেশ্ববেকলৈ যাব লাগিব। কি গৰম আই ওরা পানী আনাচোন অলপ। আজি আমাৰ ৰিজাল্ট দিব নেকি? দিব ৰে। আজি দিব ন ৰিজাল্ট? দিব। ফোনটো কৰা নাই তাই? নাই কৰা, অলপ পিছতে কৰিব। ৰিজাল্ট দিব না? ৰিজাল্ট দিলি মোক মাতপিয়া দা। মাতপিয়া কিন্তু। যা। তুমি আজি বাইরে রিজাল্ট দিব না? কেনেবা হবে? তাকে ভাবিছো। Hello, Maina. Rizal kaya yol? Oh, halusi niki. Ora, deptere kora. Oh, heri hunsi na. Rizal halusi bole. Sao? Halusi. Halusi? Hello, Maina. Oh, ko. কেনা রিজাল্ট? কি ক? তুমি কথা পাতিবি হয় নেকি? দে কি নিয়া ভিতয়? দে ভাইলে কথা পাত। দে মাইনা দে মই চবকে খানা খুৱাম দে হ'ব দে। বঢ়িয়া হৈছে ৰিজাল্ট। বাপৰে বাপ, আজি মই চবকে মাতিম আৰু চাহ খুৱামেই খুৱাম। তুমি চাহৰ ব্যৱস্থা কৰা, মই আহি আছো। দে ওরা মিঠাই মানুহ মাতি আছো আহিব। কি তোৰ গাটো বেয়া লাগছে নেকি বেছি? বেয়া লাগছে গাটো? দে ও ভাই ভিন্দ ঘৰতে আছে? বহা ক'ৰ পৰা আহিলা? মই দোকানত শুনিলো ৰিজাল্টটো। ৰিজাল্ট শুনিলা নেকি? এই বিদ্যা মই সঁচা কওঁ তোমাৰ বঢ়িয়া ৰিজাল্ট কৰিছে তাই। ভাল হৈছে দা ৰিজাল্ট। মোৰ শুনি বহুত ভাল লাগছি। এতিয়া মই মানুহজনক মাতি আছো আজি খানা খুৱাও নেকি? ভাল কৰিছ দা। খুৱাব লাগিব দা খানা চানা। বাকী ইয়াৰো অসুখটো দিনক দিনে বাঢ়ি যাই আছে। তাকেতো আকৌ বাহিৰত নিবা পাৰিলে ভাল আছিল দোকানতে। এতিয়া এটা চিন্তা কৰছো মই, এতিয়া তাই কি বেয়া পঢ়ে? সেইটো তাই সুধি লৈ পেলাই তাই যি ইচ্ছা কৰে। পইচাৰ কথা নাভাবিবা ভিন্দ, মই আছো। হ'ব ৰবা, তুমি মোৰ খোল খালি তোমাক বাৰু পইচা নলওঁ ৰবা, মই মিলাম কিবাকে। হ'লেও ক'ত বা পঢ়ে, দূৰক যাবা দিব ভয় লাগে। দে চোন চাও কি হয়। দেচোন তাই সুধা, তাই কি কয়। বাকী বিয়া বাৰুৰ কথা কি ভাবিছ? বিয়া বাৰু মাহঁতেতো কৈ আছে পইচা এটা লাগে। এতিয়া তাকেতো দোকানৰ বিক্ৰী বাৰ্তা ইমান ভাল নহয়। ভাল না খবৰ? খবৰটো শুনি ভাল লাগিল না? ভাল লাগছি দা। ভাল লাগছি ইমান সেই কৰি যি কৰিলা।
কষ্ট করছি কষ্ট করছি তাই বিৰাট কষ্ট করছি দিয়া আৰু মোৰো কষ্ট অলপ সফল লাগিল তাকেতো আপুনিও ইমান কষ্ট কৰে এতিয়া খুৰা ক'ত পঢ়াব তাকেতো তাই ক'ত পঢ়িব চেষ্টা কৰে তাইৰ ইচ্ছা মতে হ'ব তাইৰ ইচ্ছা মতে হ'ব দিয়কচোন হেল্ল' মাজনী ক হয় নেকি ক'ত ইমান দূৰত এডমিশ্যন কিমান তাতে হয় নেকি দে হ'ব দে তই এডমিশ্যন ল'বি দে হ'ব দে মাত্ৰ ভালকে থাকবি তোক মই এডমিশ্যন দিম জিংকি কি নহওক এডমিশ্যন দিম তই একো চিন্তা কৰিব নালাগে দিমেই মই এডমিশ্যন হ'ব দে তই যি ইচ্ছা কৰা তাতে পঢ়াম এবাৰ তই ইমান কিয় চিন্তা কৰিছা মই পঢ়াবাই লাগে তোক দে 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 আছা নহ'লে দে এতিয়া কিনকে পঢ়াও 1 লাখ টকা দিব লাগিব 1 লাখ মাতি কিনে মানুহ ফোন নম্বৰ কলতিয়া আছে ৰ কলতিয়া মানে আপুনি যে মোক কৈছিল মাটিখিনিৰ কথা লাগে বুলি মই তেতিয়া কৈছিলোঁ দিয়ক নহয় দিয়ক কিনিব দিয়ক হ'ব দিয়ক কিমান দিব আপুনি নহয় 90,000 নহয় আপুনি মোক পুৰাপুৰি 1,10,000 কৰি দিব লাগিব হ'ব দিয়ক নিশ্চয় দিয়ক ঠিক আছে আপুনি আজি আহক এতিয়াই আহক নহ'লে দিয়ক বাপৰে কিবাকে এডমিশ্যনটো দিম যে তাইক কিবাকে এডমিশ্যনটো দিম তাইক মই তাই পঢ়ক ভালকে পঢ়ক আমাৰ একদিন কষ্ট হৈ হবা দি বাদ দি তাই পঢ়ক মই আহো ৰ'বা অলপ হেল্ল' হয় এইটো নিৰ্মালীৰ ঘৰত লাগিছেনে ফোনটো হয় মই দিছপুৰ থানাৰ পৰা কৈ আছো হয় আপোনাৰ ছোৱালীজনী আজি ৰাতিপুৱা আপোনাৰ ছোৱালীজনীয়ে প্ৰাণ হেৰুৱাইছে আপোনাৰ ছোৱালীজনী আজি 2 দিন আগত ধৰ্ষণ হৈছে কি হেল্ল' কি হৈছে তোমাৰ কি হ'ব লাগা হাই ফ্রেন্ড আজি আমি যেটো ভিডিও বনালো আপোনালোকে চাই নিশ্চয় ভাল পালে আসলতে এইটো ভিডিও আমি সাবস্ক্রাইব বা লাইকৰ কাৰণে কৰা এইটো ভিডিও আমাক এনেকুৱা কৰক সকলোৱে এনেকুৱা শেয়াৰ কৰক যাতে এই ভিডিওটো সকলোলে ঘৰে ঘৰে যায় আৰু তাৰমানে এনেকুৱা হওক নাৰীৰ সুৰক্ষাটো হ'ব লাগে আমি হেতু বিচাৰো আপোনালোকে এই ভিডিওটো এনেকৈ শেয়াৰ কৰক যাতে সকলোৱে গম পাওক যে নাৰীৰ মূল্য কিমান এখন ঘৰৰ এটা ছোৱালীৰ মূল্য কিমান সেইখিনি আপোনালোকে এই ভিডিওটোৰ দ্বাৰা সকলোকে বুজাই দিয়ক প্লিজ এইখিনি আমাৰ ৰিকুৱেষ্ট আপোনালোকে আমি আজি সাবস্ক্ৰাইবৰ কাৰণে আপোনালোকৰ ওচৰত বিনতি কৰা নাই আজি এইটো ভিডিও আমি জাস্ট এই অসমত বা গোটেই ভাৰতবৰ্ষত যিখিনি ক্ষতি আছে তাৰে ওপৰত বনাইছো এই ভিডিওটো চাই যদি ভাল পাইছে নিশ্চয় সকলোৱে শ্বেয়াৰ কৰিব থ্যাংক ইউ